কেতিয়া এনেতো মানে অল টাইম জুবিন দাটো সেইটো এভেইলেবল নাছিলে তেখেতৰ কাম আছিলে বহুত তেখেতে বিজি আছিলে লাইফত বহুত বিজি আছিলে কিন্তু মানে এতিয়া কি ভাবোঁ জানা কেতিয়াবা যদি বিচাৰোঁ ন জুবিন দাক দেখিবলৈ বহুত মন কৰিছে আমি কেতিয়াও দেখিব নাপাওঁ বিহু অহাৰ আগে আগে কুলি চৰাইটো আহিবই সকলোৱে জানে আৰু আজি 2 বছৰ মানৰ পৰা নতুন কুলি এজনী অসমত মাজে মাজে আবিৰ্ভাৱ হয় আপোনালোকে দেখিছে গম পায় আন কোনো নহয় মৰমিতা মিত্ৰ কথাবোৰ চিধা চিধিকৈ কৈ ভাল পাওঁ সেইকাৰণে কৈ দিওঁ কোৱাৰ লগে লগে বিতৰ্ক হয় হ'লেও মোৰ কোনো আপত্তি নাই যেনেকুৱাই যি নহওক যি ক'বলগীয়াখিনিতো কমেই শুভমুক্তি কোনোবা গানৰ যদি শুভমুক্তি হৈ আছিলে এইটো বহুত মানে আনন্দৰ সংবাদ আমি আগৰ পৰা এনাউন্স কৰি থাকো যে কালি শুভমুক্তি হৈ আছে শুভমুক্তি এই গীতটো শুভমুক্তি হ'ল কিন্তু জুবিন দাৰ অবিহনেই হ'ল আৰু আমি বিচাৰো যে জুবিন দাটো আমাক চাই আছে যেতিয়া জুবিন গাৰ্গৰ মৃত্যু হৈছিল জীয়াই থকাৰ সময়ছোৱাৰ কথাটো নকওঁ তেল মৰা মানুহে তেল মাৰি মাৰি নিজৰ বেপাৰ চলায় সেইটো কোনো ডাঙৰ কথা নহয় চলাই আছিল কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ পিছত সেই এসোটা কান্দি ঘৰিয়ালৰ চকু পানী দেখুৱাই মৰমিতা মিত্ৰই ইয়াতে গুৱাহাটীত আহি পেলাই সেয়া গোটেই মানুহখিনি মানে আমাৰ অসমৰ ৰাইজৰ আজি সহানুভূতি সেই সহানুভূতিটো ল'লে তাৰপিছত মৰমিতা মিত্ৰ গায়ব অসমৰ পৰা নাইকিয়া হৈ গ'ল নাম শুনিছিলে যোৱা ছেপ্টেম্বৰৰ 19 তাৰিখে জুবিন গাৰ্গৰ মৃত্যু হৈছিল তাৰপিছত এবাৰেই মৰমিতা মিত্ৰ আপোনালোকে দেখি পালে তাৰপিছত মৰমিতা মিত্ৰই জুবিন গাৰ্গৰ কাৰণে চিঞৰা কন্দাৰ ৰাজপথলৈ নামি অহা আন্দোলন কৰা জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে এবাৰ মাত মতা দেখিছিলে আপোনালোকে কোনো কাৰণত মাত নাই মতা কোনোবাই জুবিন গাৰ্গক ভাল পায় কোনোবাই মনে মনে ভাল পায় কোনোবা অনুৰাগী হয় বা কোনোবা নহয় সেই বিষয়ে একো ক'বলৈ নাযাওঁ কিন্তু কাৰোবাৰ নাম লৈ এজন মানুহ জীৱিত থকা অৱস্থাত যি খালে কিন্তু এজন মানুহ ঢুকুৱাৰ পাছতো সেই মানুহজনৰ নাম লৈ সেই মানুহজনৰ নামত সহানুভূতি গোটাই মানুহৰ পৰা মানে মৰম বুটলিবলৈ মৰমনো কি আৰু মৰম মানে এইটো বেলেগ আন একো নহয় সেই মৰম নামৰ টকাখিনি সেই বুটলিবৰ কাৰণে সেই সুদূৰ কলিকতাৰ পৰা আকৌ দৌৰি ধাপৰি আহি মৰমিতা মিত্ৰ ওলাই গ'লহি আহিছে এটা এলবাম মানে এটা গান ৰিলিজ কৰিছে আৰু ৰিলিজ কৰিছে জুবিন ক্ষেত্ৰত সোণাপুৰত আহি পেলাই সেই গানটো ইয়াত ৰিলিজ কৰিছে গানটোৰ নাম দিছে নাহৰ 2026 ইমোচনেলি মানে আমাক কেনেকুৱা ধৰণে আপোনাৰ ব্লেকমেইল কৰিছে গোটেই মানুহখিনিক কাৰণ জানেই অসমৰ একাংশ মানুহ বুৰ্বক বুৰ্বকে যি কম যেনেকৈ চলাম তেনেকৈ চলি থাকিব সেইটো জানেই কাৰণ সকলোখিনি জনাৰ পিছতো সকলোখিনি দেখাৰ পিছতো অসমৰ বিহু মঞ্চবিলাকলৈ জানো মৰমিতা মিত্ৰক আমন্ত্ৰণ নকৰিব একেবাৰে ৰঙা দলিচা পাৰি মাতি নিব কিন্তু সেই একেখন মঞ্চতে গাঁৱত থকা একদম প্ৰতিভাশালী যুৱক এজনক সেই মঞ্চখনত গৈ গান এটা গাবৰ কাৰণে সেই যিখিনি বাদ্যযন্ত্ৰী থাকে বাদ্যযন্ত্ৰীসকলৰ মাজত নি গাঁৱৰ এজন প্ৰতিভাশালী যুৱক কিন্তু আয়োজক গোষ্ঠীয়ে উঠাই দিব নোৱাৰে একো নকওঁ বিশেষ কাৰণ কৈতো লাভ নাই আমিবোৰ সৰু মানুহ অকণমান যিটো দেখোঁ খালি দেখিলে মনত অকণমান ক্ষোভ হ'লে এনেকৈ কওঁ কাৰণ জুবিন গাৰ্গৰে নাম লৈ জুবিন গাৰ্গৰে গান গায় আৰু বেলেগটো নিজে একো সৃষ্টি কৰি গোৱা নাই এই নতুনকৈ এটা সৃষ্টি কৰিছে তাকো নাম দিছে জুবিনৰ নাহৰ কাৰণ সেইটো জুবিন গাৰ্গৰ নাহৰ জুবিন গাৰ্গ নাহৰ শব্দটোৰ লগত বহুত বেছিকৈ জড়িত আৰু সেইকাৰণে সেই আৱেগটোক ঢাল হিচাপে লৈ মৰমিতা মিত্ৰই সেই গানটোৰ নামেই দি দিছে নাহৰ 2026 আপোনালোকে চাব বেলেগ আন একো ক'বলৈ নাই কাৰণ কৈ থাকিলে কথা বাঢ়ি যায় আপোনালোকে কথাটো বিবেচনা কৰিব আৰু কমেণ্টত ক'ব মই কোৱা কথাখিনি সঁচা নে মিছা